ইছৰাইল জাতিক দিয়া 10 আইগাৰ কিবা প্ৰাসংগিকতা আজিও আছেনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত আমাৰ হিয়া নাচে উলাহত সেই উলাহ সেই আনন্দ সেই উলাহ সেই আনন্দ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত এটি দুটি কৰি দিনে মাহে হয় বছৰ বাগৰি গৈ অতীত হয় এটি দুটি কৰি দিনে মাহে হয় বছৰ বাগৰি গৈ অতীত হয় প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত খুজি দুখুজি কৰি আমি আগুৱাও বিপদ নেওচি আগবাঢ়ি যাওঁ খুজি দুখুজি কৰি আমি আগুৱাও বিপদ নেওচি আগবাঢ়ি যাওঁ সেই জীৱন সেই সাহস সেই জীৱন সেই সাহস প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম
জৰুবাবিল আছিল বাবিলৰ বন্দিতৰ পৰা যিহুদা দেশলৈ উভতি অহা লোকসকলৰ সাহসীয় মুৰব্বী। মহাপুৰোহিত যিহুচোৱা আছিল তেওঁলোকৰ ধৰ্মীয় মুৰব্বী। জৰুবাবিলৰ মহান কাম আছিল জিৰচালেমৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰা। কিন্তু কামটো বাহিৰৰ পৰা অহা বিপদ আৰু ভিতৰৰ পৰা অহা নিৰুৎসাহিতাই জটিল কৰি তুলিছিল। ঈশ্বৰে জৰুবাবিলৰ বিশ্বাস দৃঢ় কৰিবলৈ বাৰ্তাটো দিছিল। ঈশ্বৰে জনাইছিল যে দেখা বস্তুৰে নহয়, জৰুবাবিল বা আন কোনো মানুহৰ শক্তিৰেও নহয়, ঈশ্বৰৰ আত্মাৰ শক্তিৰেহে জৰুবাবিলে সন্মুখত থকা প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিব পাৰিব। জাতিটোক প্ৰতিনিধিত্ব কৰা যিহুচোৱাক সূচী কৰা হৈছিল আৰু এতিয়া তেওঁ পৰিষ্কাৰ কাপোৰ পিন্ধি থিয় হৈ আছে। যেতিয়া ইছৰাইলৰ অৱশিষ্টসকলে নিজৰ পাপ স্বীকাৰ কৰিছিল আৰু ঈশ্বৰৰ মুক্তি গ্ৰহণ কৰিছিল, তেতিয়া তেওঁলোক সূচী হৈছিল আৰু এতিয়া তেওঁলোক আত্মাৰে পৰিপূৰ্ণ হ'ব পাৰে আৰু ঈশ্বৰৰ দ্বাৰা ব্যৱহৃত হ'ব পাৰে। ৫ নম্বৰ অধ্যায়ত আমি এতিয়া এই জখৰিয়াই দেখা দৰ্শনৰ শৃংখলাৰ ভিতৰত আটাইতকৈ বেছি প্ৰতীকী আৰু অস্বাভাৱিক দৰ্শন দুটাৰ বিষয়ে পাওঁ। প্ৰথমটো দৰ্শন হৈছে এটা উৰন্ত নুৰাৰ দৰ্শন। প্ৰথম দুটা অধ্যায়ত ঈশ্বৰে স্পষ্টকৈ কৈছে যে তেওঁ ইছৰাইলৰ সকলো শত্ৰুক তললৈ নমাই আনিবলৈ মনস্থ কৰিছে আৰু জাতিটো পুৰোহিতৰ জাতি হ'ব, যিটো ঈশ্বৰৰ মূল উদ্দেশ্য আছিল। তাৰ পাছত যিহুচোৱা আৰু চৈতানৰ দৰ্শনত আমি জানিব পাৰিলো যে জাতিটো প্ৰথমে সূচী কৰিব লাগিব। তাৰ পাছত ডাল আৰু 7টা চকু থকা শিলৰ দৰ্শনে ভৱিষ্যতৰ 1000 বছৰীয়া শাসনলৈ আঙুলিয়ায়। জলফাই গছ আৰু দীপাধাৰৰ দৰ্শনে বুজালে যে ইছৰাইল জাতিটো জগতৰ বাবে পোহৰ স্বৰূপ হ'ব। পবিত্ৰ আত্মাক প্ৰতিনিধিত্ব কৰা তেলে বুজাইছিল যে তেওঁলোকে পবিত্ৰ আত্মাৰ শক্তিৰে সাক্ষী হ'ব, কিন্তু তেওঁলোকৰ অবাধ্যসকললৈ ঈশ্বৰৰ বিচাৰ আহিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছোঁ আপোনাৰ মনত আছেনে? আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰিয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি যদি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই জখৰিয়া পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ শেষৰ পদটোলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি জখৰিয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আমি এতিয়ালৈকে যিখিনি কথা অধ্যয়ন কৰিলোঁ তাৰ পৰা আমি বিশেষকৈ এই কথাই পালোঁ যে ঈশ্বৰে জখৰিয়া ভাৱবাদীক কেইটামান দৰ্শন দেখুৱাইছিল। একে ৰাতিয়েই 10টা দৰ্শন জখৰিয়া ভাৱবাদীয়ে দেখিছিল। সেইবোৰৰ মাজেদি ঈশ্বৰে জখৰিয়া ভাৱবাদীক ভৱিষ্যতৰ বিষয়ে জনাই দিছিল। এই 5 নম্বৰ অধ্যায়ত আমি জখৰিয়া ভাৱবাদীয়ে দেখা 2টা দৰ্শনৰ বিষয়ে পাওঁ। এই দৰ্শন দুটা খুব প্ৰতীকধৰ্মী আৰু গোটেই কেইটা দৰ্শনৰ ভিতৰত অলপ ব্যতিক্ৰম। ইয়াৰে প্ৰথমটো দৰ্শনত দেখা উৰি থকা পুথিখনৰ দৰ্শনটোৱে জখৰিয়াই দেখা দৰ্শনবোৰৰ মাজৰ সুস্পষ্ট পাৰ্থক্য দাঙি ধৰে। প্ৰথম 2টা অধ্যায়ত ঈশ্বৰে এই কথা বিশেষভাৱে জনাই দিছে যে তেওঁ ইছৰাইল জাতিৰ শত্ৰুসমূহক দমন কৰিব আৰু ইছৰাইল জাতি হ'ব পুৰোহিতৰ জাতি। যি উদ্দেশ্যেৰে ঈশ্বৰে তেওঁলোকক বিশেষভাৱে বাছি লৈছিল ঠিক তেনেদৰে ঈশ্বৰে তেওঁলোকক এই কথা কৈ দিছিল যে তেওঁলোকক মিছৰ দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি কৰি অনাৰ সময়ত তেওঁলোকৰ প্ৰতি তেওঁৰ উদ্দেশ্য এয়েই আছিল। কিন্তু তেওঁবিলাকৰ পাপৰ কাৰণে তেওঁলোকৰ মাজৰ এটা ফৈদ অৰ্থাৎ লেবিয়া ফৈদকহে তেওঁ পুৰোহিতৰ কাম কৰিবলৈ বাছি ল'ব লগা হ'ল। তাৰ পাছত যিহুচোৱা আৰু চয়তানৰ দৰ্শনটোৰ যোগেদি আমি দেখিবলৈ পালোঁ যে ইছৰাইল জাতিটোক প্ৰথমতে ঈশ্বৰে পবিত্ৰ কৰিব লাগিব। তাৰ পাছত গজালি আৰু 7টা চকু থকা শিলটোৰ দৰ্শনটোৰ যোগেদি ভৱিষ্যতৰ বিষয়ে জনোৱা হ'ল, যি কালত ঈশ্বৰে ইছৰাইল জাতিক পবিত্ৰ কৰিব আৰু তেওঁলোক জগতৰ কাৰণে পোহৰ স্বৰূপ হ'ব। আৰু এই কথাটো বুজাইছে সোণৰ দীপাধাৰৰ দৰ্শনটোৰ যোগেদি। এই সোণৰ দীপাধাৰটোৰ ওপৰত আছিল এটা তেলাধাৰ আৰু তাৰ পৰা অনবৰতে তেল বাগৰি আহি দীপাধাৰটোৰ চাকিকেইটা জ্বলাই থাকে। সেই তেলে বুজায় পবিত্ৰ আত্মাক। গতিকে সেই তেলাধাৰৰ দৰ্শনটোৰ যোগেদি এই কথাটো বুজোৱা হৈছে
যে তেওঁলোকে গোটেই পৃথিৱীৰ আগত ঈশ্বৰৰ কথা ঘোষণা কৰিব, কিন্তু সেই কাম তেওঁলোকে কৰিব পবিত্ৰ আত্মাৰ শক্তিৰেহে। এইটো আমি ঠিকেই বুজিছোঁ। কিন্তু এইখিনিতে আমাৰ মনত এটা প্ৰশ্নৰ উদয় হয়। ইছৰাইল জাতিৰ প্ৰতিজন ইছৰাইলীয়া লোককেই ঈশ্বৰে বাছি লৈ ব্যৱহাৰ কৰিব নেকি? আনকি অনবৰতে ঈশ্বৰৰ বিৰোধিতা কৰি পাপত মজি থকা লোকবোৰকো ঈশ্বৰে ব্যৱহাৰ কৰিব নেকি? আমি এতিয়া জখৰিয়াই দেখা আনটো দৰ্শনৰ যোগেদি এই কথা বুজি পাম যে যিসকল লোক ঈশ্বৰৰ প্ৰতি বাধ্য নহয়, তেওঁলোকৰ ওপৰলৈ ঈশ্বৰৰ বিশেষ অভিশাপ নামি আহিব। অবাধ্য লোকসকলক তেওঁ বাছি উলিয়াব আৰু বিশেষ শাস্তি দিব। ঠিক একেধৰণৰ কথাটো এই জগতখনৰ বাবেও খাটে। যদিও এই দৰ্শনবোৰ এটা বিশেষ ঠাইৰ এটা বিশেষ জাতিৰ বিষয়ে ভৱিষ্যতবাণী কৰিছে, সেইবোৰৰ যোগেদি গোটেই পৃথিৱীৰ বাবেও কথা কোৱা হৈছে। ইয়াত আচলতে গোটেই পৃথিৱীৰ বাবে এটা শুভবাৰ্তা আছে, যি শুভবাৰ্তাই বাট চাই আছে এই পৃথিৱীত খ্ৰীষ্টৰ ন্যায় শাসন প্ৰতিষ্ঠা হোৱাৰ দিনটোলৈ। এই কথাটোৱে ঈশ্বৰে ইছৰাইলৰ বিষয়ে কোৱা কথাখিনি আমাৰ বাবে অধিক স্পষ্ট কৰি দিয়ে। কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল এনে নহয়, কিয়নো ইছৰাইলৰ পৰা হোৱা সকলোৱেই যে ইছৰাইল এনে নহয়। ৰোমিয়া 9:6 আচলতে ইছৰাইল জাতিক সমূহীয়াভাৱে ঈশ্বৰে গ্ৰহণ কৰিব আৰু ব্যৱহাৰ কৰিব, কিন্তু প্ৰতিজন ইছৰাইলীয়া লোকক নহয়। প্ৰতিজন ব্যক্তিয়েই ঈশ্বৰৰ প্ৰতি বাধ্য হ'ব লাগিব, ঈশ্বৰৰ পদ্ধতি অনুসাৰে সূচী হ'ব লাগিব আৰু মচীহক গ্ৰহণ কৰিব লাগিব। ইছৰাইল জাতিটোৰ বিষয়ে ঈশ্বৰে যিখিনি কথা কৈছে, সেইখিনি কথা খ্ৰীষ্টীয় মণ্ডলীৰ ক্ষেত্ৰতো প্ৰযোজ্য। খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতিজন সভ্য বা সভ্যাই আচলতে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী নহয়, আৰু প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ সমষ্টিহে প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলী, খ্ৰীষ্টৰ শৰীৰৰ অংগ। কিন্তু এটা দিন আহিব, যি দিনত প্ৰকৃত বিশ্বাসী আৰু অবিশ্বাসীসকলক পৃথক কৰি উলিওৱা হ'ব। খ্ৰীষ্টীয় মণ্ডলীৰ এই বিশেষ বিভাজন হ'ব, যেতিয়া খ্ৰীষ্টই এই পৃথিৱীৰ পৰা প্ৰকৃত বিশ্বাসীসকলক উত্তোলিত কৰি নিবলৈ আহিব। সেইদিনা কেৱল প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলকহে খ্ৰীষ্টই উঠাই লৈ যাবহি। আকৌ ইছৰাইল জাতিৰ বিশেষ বিভাজন ঘটিব প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনৰ সময়ত। সেই সময়ত পৃথিৱীত থকা জাতিবোৰৰো বিভাজন হ'ব, আৰু প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ বিশেষ লোকসকলক বাছি লৈ এই পৃথিৱীত তেওঁ স্থাপন কৰা ৰাজ্যত স্থান দিব। আৰু তাৰ পাছত বিশেষ সুধবিচাৰ হ'ব, আৰু 1000 বছৰ ধৰি শয়তানক বন্দী কৰি থোৱা হ'ব। আৰু এই সকলোখিনিৰ বিষয়ে এখন ছবি আমাক ইয়াত দিয়া হৈছে। অৱশ্যে জখৰিয়াৰ সময়ৰ ইছৰাইলীয়া লোকসকলক বিশেষভাৱে উৎসাহ উদগনি যোগাবৰ বাবে ঈশ্বৰে দিয়া এই দৰ্শনবোৰৰ যোগেদি আজি আমাৰ বাবেও বিশেষ উদগনিমূলক বাৰ্তা আছে। এতিয়া আমি জখৰিয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ পৰা পাঠ কৰি দিব খুজিছোঁ। অনুগ্ৰহ কৰি চাই যাব, আৰু লগত যদি বাইবেল নাই মন দি শুনিব। জখৰিয়া 5 নম্বৰ অধ্যায় 1ম পদ। পাছে মই আকৌ চকু তুলি চাই উৰি থকা এখন নুৰিয়াব পৰা পুথি দেখিলোঁ। প্ৰথমতে আমি এই কথাটো স্পষ্ট কৰি দিব খুজিছোঁ যে এই উৰি থকা পুথিখনে আচলতে ঈশ্বৰৰ বাক্যক বুজায়। এই কথাটো আমি বুজি পাওঁ যিহিজকেল ভাৱবাদীৰ পুস্তকৰ পৰা। আমি যিহিজকেল ভাৱবাদীৰ পুস্তকৰ পৰা অলপ পাঠ কৰি দিব খুজিছোঁ। তেতিয়া মই চাই দেখিলোঁ, এখন হাত মোলৈ মেলা হৈছে, আৰু চোৱা, সেই হাতত এখন নুৰিওৱা পুথি আছে। তেওঁ মোৰ আগত তাক ৰাখিলে। সেই পুথিখন ইলুটিয়ে সিলুটিয়ে 2 লুটিয়ে লিখা আছিল, আৰু তাত বিলাপ, শোক আৰু সন্তাপৰ কথা লিখা আছিল। পাছে তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, তোমাৰ আগত যি আছে তাক খোৱা। এই নুৰিওৱা পুথিখন খাই পেলাই গৈ
ইছৰাইলৰ বংশক কথা কোৱা। তাতে মই মুখ মেলিলত তেওঁ মোক সেই পুথিখন খুৱাই দিলে। তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, মই তোমাক দিয়া নুৰিওৱা পুথিখন পেটলৈ নি তাৰে তোমাৰ উদৰ পূৰ কৰা। তাতে মই তাক খোৱাত সেয়ে মোৰ মুখত মৌজোলৰ নিচিনা মিঠা লাগিল। পাছে তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, ইছৰাইল বংশৰ ওচৰলৈ গৈ তেওঁবিলাকক মোৰ বাক্য কোৱা। যিহিজকেল 2 অধ্যায় 9 পদৰ পৰা 3 অধ্যায় 4 নম্বৰ পদ। যিহিজকেল ভাৱবাদীক কোৱা হৈছিল ঈশ্বৰৰ বাক্য হজম কৰি ল'বলৈ আৰু তাৰ পাছত মানুহবোৰৰ আগত সেই বাক্য বিলাই দিবলৈ। ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যাত লাগি থকা লোকসকলৰ বাবে এইটো এটা বিশেষভাৱে মন কৰিবলগীয়া কথা। আমি প্ৰথমতে ঈশ্বৰৰ বাক্য হজম কৰি ল'ব লাগিব। হয়তো ঈশ্বৰৰ বাক্য আমাৰ বাবে পেটত তিতা লাগিব পাৰে, কিন্তু আমাৰ মুখত সেই বাক্য হ'ব লাগিব মৌৰ দৰে মিঠা। অৰ্থাৎ আনৰ আগত ঈশ্বৰৰ বাক্য ঘোষণা কৰিবলৈ আমি ভাল পাব লাগিব। অৱশ্যে এই কথাটো আমি ইয়াতে উল্লেখ কৰিব খুজিছোঁ যে এই উৰি থকা নুৰা বা পুথিখনৰ বিষয়ে বিভিন্ন ধৰণে ব্যাখ্যা আগবঢ়োৱা হয় আৰু বিভিন্ন ব্যাখ্যাকাৰসকলৰ মাজত মতৰ পাৰ্থক্য আছে। কিন্তু প্ৰাচীন কালৰ পৰা চলি অহা ব্যাখ্যা অনুসাৰে এই পুথিখনে সাধাৰণভাৱে ঈশ্বৰৰ বাক্যক আৰু বিশেষভাৱে ঈশ্বৰে মচীৰ যোগেদি দিয়া 10 আজ্ঞাক বুজায়। এতিয়া আমি 2 নম্বৰ পদটো পাঠ কৰি দিছোঁ। তেতিয়া তেওঁ মোক ক'লে, কি দেখিছা? মই ক'লো, নুৰিয়াব পৰা এখন উৰি থকা পুথি দেখিছোঁ। সেয়ে দীঘলে 20 হাত আৰু বহলে 10 হাত। সেই মেৰিয়াব পৰা নুৰাটোৰ দীঘ আছিল 20 হাত আৰু বহলে আছিল 10 হাত। মুঠতে প্ৰকাণ্ড আকাৰৰ নুৰা। জকৰীয়া ভাৱবাদীৰ দিনত এই নুৰাবোৰ তৈয়াৰ কৰা হৈছিল পেপিৰাছ নাইবা জন্তুৰ ছালৰ পৰা আৰু দুয়োপিনে দুডাল ঘূৰণীয়া শলা লগাই দিয়া হৈছিল, যাতে নুৰাটো পঢ়িবৰ সময়ত পঢ়োতাজনে এডাল শলাৰ পৰা আনডাল শলালৈ নুৰাটো মেৰিয়াই মেৰিয়াই পঢ়ি যাব পাৰে। আজিকালি আমি পঢ়োঁতে কিতাপৰ পাতবোৰ এটা এটাকৈ লুটিয়াই যাওঁ। সেই সময়ত কিন্তু পঢ়িবৰ সময়ত নুৰাটো এফালৰ পৰা মেলি গৈ থকা হৈছিল। কিন্তু জকৰীয়াই দেখা সেই নুৰাটো আছিল দীঘলে 20 হাত আৰু বহলে 10 হাত। এহাত মানে হাতৰ মধ্যমা আঙুলিৰ মূৰৰ পৰা কিলাকুটিলৈকে দৈৰ্ঘ্য। এই দৈৰ্ঘ্য মানুহভেদে অলপ বেলেগ বেলেগ হ'লেও সাধাৰণতে এহাত মানে প্ৰায় 18 ইঞ্চি দীঘল। গতিকে সেই নুৰাটো প্ৰায় 30 ফুট দীঘল আৰু 15 ফুট বহল। অৰ্থাৎ বিচনা চাদৰ এখনতকৈ বহুত বেছি ডাঙৰ। গতিকে এনে এখন প্ৰকাণ্ড কাগজ পঢ়িবলৈ হ'লে ভালদৰে গোটেইখন মেলি ধৰিব লাগিব। আৰু জকৰীয়াই দেখিছিল এইখন উৰি থকা হিচাপে, অৰ্থাৎ গোটেই দেশখনৰ ওপৰত দ্ৰুত বেগেৰে ঘূৰি ফুৰা হিচাপে। এই নুৰাটোৰ যিটো আকৃতি দিয়া হৈছে সেইটোও মন কৰিবলগীয়া। এই জোখটো ঈশ্বৰৰ তম্বুৰ পবিত্ৰ স্থান আৰু জেৰুচালেম মন্দিৰৰ চলোমনৰ বাৰাণ্ডাৰ জোখৰ সমান। সেই ঠাইলৈকে পুৰোহিত আহি প্ৰাৰ্থনা জনাব পাৰিছিল বিধানমতে। কোনেও আঁৰ কাপোৰৰ ভিতৰলৈ সোমাই যাব নোৱাৰিছিল, কেৱল তেজ দিয়াৰ পাছতহে যাব পাৰিছিল। এই কামটো কৰিছিল মহাপুৰোহিতে বছৰত এবাৰকৈ। সেইদিনা তেওঁ গোটেই ইছৰাইল জাতিৰ প্ৰতিনিধি হিচাপে সেই পবিত্ৰ স্থানত সোমায় আৰু যেতিয়া মহাপুৰোহিত তেনেদৰে ভিতৰ সোমায়, তেওঁ পবিত্ৰ স্থানত ভৰি দিয়ে, কাৰণ ইতিমধ্যে বলিৰ তেজ ছটিয়াই সেই ঠাই পবিত্ৰ কৰি লোৱা হয়। প্ৰিয় শ্ৰোতা, আজি আমিও পবিত্ৰ স্থানত, মুক্তি পোৱা স্থানত থিয় দিব পাৰোঁ। আমাক কোনো সোণৰূপ আদিৰে মুক্তি দিয়া হোৱা নাই। কোনো বহুমূলীয়া মণি মুকুতা বাখৰ আদিৰেও আমাক মুক্তি দিয়া হোৱা নাই। কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ পবিত্ৰ তেজেৰেহে মুক্তি দিয়া হৈছে। প্ৰিয় শ্ৰোতা, আমি যদি প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছোঁ, তেনেহ'লে আমি এনেদৰে ক'ব পাৰোঁ, আমি কোনো উৰি থকা দলিচাৰ ওপৰতো থিয় হৈ থকা নাই বা স্বৰ্গৰ পৰা পঠিয়াই দিয়া
কোনো ক্ষেপণাস্ত্ৰৰ ওপৰতো আমি খোপনি লোৱা নাই। আমাক পাপৰ শাস্তি আৰু ক্ষমতাৰ পৰা মুক্ত কৰা হ'ল, উদ্ধাৰ কৰা হ'ল। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এনেদৰে ক'ব পাৰে। এতিয়া 3 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, তাতে তেওঁ মোক ক'লে, গোটেই দেশৰ ওপৰেদি ওলাই যোৱা এইয়ে অভিশাপ, কিয়নো যেয়ে চুৰ কৰে সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ'ব, আৰু যেয়ে শপত খায় সি তাৰ আন পিঠিৰ মতে উচ্ছন্ন হ'ব। সেই উৰণীয়া মেৰিয়াব পৰা পুথিখনত ঈশ্বৰে দিয়া 10 আজ্ঞাই লিখা আছিল যেন লাগে। 10 আজ্ঞাক দুটা ভাগত বিভক্ত কৰিব পাৰি। 10 আজ্ঞাৰ প্ৰথম 4টা আজ্ঞাই ঈশ্বৰৰ সৈতে মানুহৰ সম্পৰ্কৰ কথা কয়, আৰু বাকী 6টা আজ্ঞাই মানুহ আৰু মানুহৰ মাজৰ পৰস্পৰৰ সম্বন্ধৰ কথা কয়। গতিকে চুৰি কাৰ্য সম্বন্ধে থকা আজ্ঞাটোৱেই ইয়াত উদাহৰণ দিয়া হৈছে। যেয়ে চুৰ কৰে সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ'ব। এই আজ্ঞাটোৱে খুব সম্ভৱ মানুহ আৰু মানুহৰ মাজৰ সম্বন্ধৰ বিষয়ে থকা গোটেইকেইটা আজ্ঞাৰ প্ৰতিনিধিত্ব কৰিছে। আৰু এই বিষয়টো গীতমালাৰ 50 নম্বৰ গীতটোত স্পষ্টভাৱে বুজোৱা হৈছে। আমি বাইবেলৰ পৰা চাই যাওঁ। চোৰক দেখিলে তই তাৰ মাতত মত দিয়। ঈশ্বৰৰ আজ্ঞা হৈছে তুমি চুৰ নকৰিবা। তই ব্যভিচাৰীবোৰৰ লগৰীয়া হ'ব। ঈশ্বৰৰ আজ্ঞা হৈছে তুমি ব্যভিচাৰ নকৰিবা। তই কুকথালৈ নিজৰ মুখ বঢ়াই থাক, আৰু তোৰ জিভাই ছলৰ কথা সাজে। তই বহি নিজ ভাইৰ অহিতে কথা কৈ থাক, তই সহোদৰ ভাইৰ অহিতে চৰ্চি ফুৰ। ঈশ্বৰৰ আজ্ঞা হৈছে তুমি মিছা সাক্ষ্য নিদিবা। তই এইবোৰ কৰি আহিছ, তথাপি মই মনে মনে আছিলোঁ। তই ভাবিছিলি যে ময়ো সম্পূৰ্ণৰূপে তোৰ নিচিনা, কিন্তু মই তোক ধমকি দিম আৰু তোৰ সাক্ষাতে সকলোকে চিজিলৰূপে প্ৰকাশ কৰিম। গীতমালা 50 নম্বৰ 18 পৰা 21 নম্বৰ পদ। সেই সময়ত মানুহবোৰে ঈশ্বৰৰ 10 আজ্ঞা ভংগ কৰি আছিল, আৰু ঈশ্বৰৰ পৰা দেশকৈ কোনো শাস্তি বা দণ্ড নাপায় মানুহবোৰে ঈশ্বৰকো নিজৰ নিচিনা বুলিয়েই ভাবিব ধৰিছিল। আৰু সেইদৰে 10 আজ্ঞা লংঘন কৰি থাকিলেও ঈশ্বৰে একো নকৰে বুলি ভাবি আছিল। কিন্তু ঈশ্বৰে কৈছে তেওঁ আৰু তেনেদৰে একো নকৰাকৈ নাথাকে। তেওঁ উপযুক্ত সময়ত সকলো থান ঠিত লগাব। মুচিৰ যোগেদি ঈশ্বৰে যিবোৰ আজ্ঞা দিছিল সেইবোৰ দিয়া হৈছিল ইছৰাইল জাতিক, আৰু সেই বিধানবোৰ ইছৰাইলীয়া লোকসকলৰ দেশৰ আইন হ'ব লাগিছিল, আৰু সকলোবোৰ ইছৰাইলীয়া লোকেই সেই বিধান মানিব লাগিছিল। অৱশ্যে আমি ভালদৰে জানো যে ইছৰাইলীয়া লোকসকলে সেই বিধান লংঘনহে কৰিছিল, আৰু তাৰ শাস্তিস্বৰূপে ঈশ্বৰে ইছৰাইলীয়া লোকসকলক আক্ৰমণকাৰী শত্ৰুৰ হাতত পৰাস্ত হ'বলৈ আৰু শত্ৰুৰ হাতত বন্দী হৈ নিজৰ দেশৰ পৰা নিৰ্বাসিত হ'বলগীয়া অৱস্থাত পৰিবলৈ এৰি দিছিল। তেওঁলোক নিজৰ দেশৰ পৰা বাহিৰ হৈ যোৱাৰ ফলত যিবোৰ ঠাইত থাকিবলগীয়া হৈছিল সেইবোৰ ঠাইলৈকো ঈশ্বৰৰ এই আজ্ঞাবোৰ বিয়পি গৈছিল। আচলতে সভ্যতাৰ বিশেষ মাপকাঠি হৈছে ঈশ্বৰৰ আজ্ঞাবিলাক, বিশেষকৈ মানুহ আৰু মানুহৰ পৰস্পৰৰ মাজত থাকিবলগীয়া সম্বন্ধৰ বিষয়ে থকা বিধানসমূহ। বিধান সম্বন্ধে, বিশেষকৈ 10 আজ্ঞা সম্বন্ধে যি বিশেষ নীতি আমালৈ আগবঢ়োৱা হৈছে সেই বিষয়ে আমি লক্ষ্য কৰা উচিত। 10 আজ্ঞা দিয়া হৈছিল ইছৰাইলীয়া লোকসকলক ইতিহাসৰ এক বিশেষ সন্ধিক্ষণত আৰু পৃথিৱীৰ এক বিশেষ গুৰুত্বপূৰ্ণ ঠাইত। এই ইছৰাইলীয়া লোকসকল তাৰ পাছত যলৈকে গৈছিল তলৈকে সেই 10 আজ্ঞা লগত লৈ গৈছিল। তেওঁলোকৰ সেই প্ৰভাৱ মিছৰ দেশতো পৰিছিল। যেতিয়া তেওঁলোক অছুৰীয়া আৰু বাবিল দেশৰ লোকবোৰৰ মাজলৈ বন্দী হিচাপে যাবলগীয়া হৈছিল, তেতিয়া সেই বিখ্যাত সাম্ৰাজ্য কেইখনৰ ওপৰতো ইছৰাইলীয়া লোকসকলৰ বিশেষ প্ৰভাৱ পৰিছিল। গ্ৰীক, মাকিদনীয়া সাম্ৰাজ্য আৰু ৰোমিয়া সাম্ৰাজ্যৰ ওপৰতো ইছৰাইলীয়া লোকসকলে বিশেষ ধৰণৰ প্ৰভাৱ পেলাইছিল। মুচিৰ যোগেদি ঈশ্বৰে ইছৰাইল জাতিক দিয়া 10 আজ্ঞাই সৃষ্টি কৰিছিল এক বিশেষ সভ্যতা। আমি এই কথা মানি ল'ব খোজোঁ বা নোখোজোঁ, সেই কথা কিন্তু সত্য যে পৃথিৱীৰ এই বিশেষ বিশেষ সভ্যতাসমূহে 10 আজ্ঞাকেই তেওঁলোকৰ সামাজিক আইনৰ মূল ভেটি হিচাপে লৈছে।
তুমি নৰবধ নকৰিবা, তুমি চুৰ নকৰিবা, তুমি মিছা সাক্ষী নিদিবা, তুমি ব্যভিচাৰ নকৰিবা। এইবোৰ কোনো এটা জাতিৰ সভ্যতাৰ মূল ভেটি। কোনো এটা পৰিয়ালৰ গঠনৰ ক্ষেত্ৰত, জীৱনৰ বিশেষ মানদণ্ড ধৰি ৰখাৰ ক্ষেত্ৰত, এটা সভ্যতা সুসংগঠিত কৰাৰ ক্ষেত্ৰত এই বিধানসমূহ মূল ভেটি। এই 10 আজ্ঞাসমূহক সকলো ক্ষেত্ৰতেই মূল আধাৰ হিচাপে ধৰি থকা পৰ্যন্ত কোনো এখন দেশে ঈশ্বৰৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰে। তেনেকুৱা ক্ষেত্ৰত সামাজিক, নৈতিক, পাৰিবাৰিক সমস্যা আদি খুব কমেই থাকে। কিন্তু আমি এটা কথা নকলেও বুজি পাইছোঁ যে আজিৰ দিনত আমাৰ সমাজত এই আজ্ঞাবোৰৰ প্ৰতি মানুহৰ অলপো শ্ৰদ্ধা, ভয় নোহোৱা হৈ পৰিছে। আৰু ইছৰাইল জাতি যি অৱস্থালৈকে নামি গৈছিল, আমিও আজি ঠিক তেনেকুৱা এটা অৱস্থালৈ গৈ আছোঁ, বা তেনেকুৱা অৱস্থা ইতিমধ্যেই হৈছে বুলি আমি ক'ব পাৰোঁ। ঈশ্বৰে কিন্তু আমাৰ আগত ইছৰাইল জাতিক এটা উদাহৰণ হিচাপে ৰাখিছে। ঈশ্বৰে কৈছে, যদিও মই ইছৰাইল জাতিক মোৰ বিশেষ জাতি হিচাপে বাছি লৈছোঁ, মোৰ বিধান লংঘন কৰা প্ৰতিজন লোকক মই কিন্তু শাস্তি দিম। গতিকে এই উৰণীয়া পুথিখনে আচলতে বুজায় ঈশ্বৰে গোটেই পৃথিৱীকে কিহৰ ভিত্তিত বিচাৰ কৰিব। সেই ভিত্তি অৰ্থাৎ ঈশ্বৰৰ বিধান বা আজ্ঞাসমূহ। আৰু বিশেষভাৱে মন কৰিবলগীয়া কথা এইয়ে যে ঈশ্বৰৰ আইনত বা বিধানত কোনো ভুল নাই, কোনো সুৰুঙা নাই সাৰি যাবলৈ। প্ৰিয় শ্ৰোতা, আমি কোনেও ঈশ্বৰৰ আজ্ঞা সম্পূৰ্ণৰূপে পালন কৰিব নোৱাৰোঁ বাবেই আমাক উদ্ধাৰ কৰিবলৈ প্ৰভু যীশু আহিছিল। তেওঁক বিশ্বাস কৰি আমি উদ্ধাৰ পাব পাৰোঁ, কাৰণ তেওঁ আমাৰ হৈ সকলো বিধান সিদ্ধ কৰিলেহি। তেওঁক বাৰু আপুনি আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। উৰি থকা পুথিৰ নোৰাটোৱে বুজাইছিল ঈশ্বৰে মুচিৰ যোগেৰে দিয়া 10 আজ্ঞাক। 10 আজ্ঞা ইছৰাইল জাতিক বিশেষভাৱে দিয়া হৈছিল আৰু তেওঁলোকে য'তেই গৈছিল তাতেই সেইবোৰ লগত লৈ গৈছিল। তেওঁলোক এটা জাতি হৈ পৰাৰ লগে লগে মিছৰৰ ওপৰত তেওঁলোকৰ প্ৰচণ্ড প্ৰভাৱ পৰিছিল। যেতিয়া তেওঁলোকে অছুৰ আৰু বাবিলৰ বন্দীত্বলৈ গৈছিল, তেতিয়া সেই প্ৰথম মহান সাম্ৰাজ্যবোৰৰ ওপৰত তেওঁলোকৰ বহুত প্ৰভাৱ পৰিছিল। গ্ৰীক, মেচিডোনিয়ান সাম্ৰাজ্য আৰু ৰোমান সাম্ৰাজ্যৰ ওপৰতো তেওঁলোকৰ প্ৰভাৱ আছিল। 10 আজ্ঞাই এক সভ্যতাৰ সৃষ্টি কৰিছিল। ঈশ্বৰে ইছৰাইলক এটা আদৰ্শ হিচাপে দিছে। তথাপি ঈশ্বৰে তেওঁৰ আজ্ঞা ভংগ কৰা প্ৰতিজন ব্যক্তিৰ বিচাৰ কৰিব। সেই উৰন্ত পুস্তকখনে সমগ্ৰ পৃথিৱীৰ বাবে সেই ভিত্তিটোক প্ৰতিনিধিত্ব কৰে, যাৰ আলমত ঈশ্বৰে জাতিসমূহৰ সৈতে ব্যৱহাৰ কৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, হয়তো তেওঁলোকে বিভিন্ন সমস্যাত প্ৰভু থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকৰ এই সমস্যাৰ মাজতো যাতে তোমাক যাতে পাহৰি নাযায়, কিন্তু তোমাৰ চৰণত সেই সকলো সমস্যাৰ সমাধান যে বিচাৰি পায়, তাক যাতে তেওঁলোকে জানিব পাৰিব, বুজিব পাৰিব, আৰু সেইমতে প্ৰভু তোমাক সোধাই বিশ্বাসত যাতে দৃঢ় হৈ প্ৰভু তোমাৰ নামেৰে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, জিত গছ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে উৰি থকা নুৰীয়া পুথিখনৰ জোখ জেৰুচালেম মন্দিৰৰ কোনটো অংশৰ সমান আছিল? অপশ্যন এ মুখ্য দুৱাৰ, অপশ্যন বি বাৰাণ্ডা, অপশ্যন চি পবিত্ৰ দুৱাৰ, অপশ্যন ডি দীপাধাৰৰ স্থান। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।